নমস্কাৰ প্ৰিয় দৰ্শকসকল ২৪ জুন মঙলবাৰৰ দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি চৰকাৰী সুবিধা প্ৰাপ্তিৰ যোগ আছে। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি কাম অকণমান বেছিকৈ কৰিব লাগিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি সৌন্দৰ্য বৃদ্ধি পাব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ বেছি সময় ঘৰতে অতিবাহিত হোৱা পৰিলক্ষিত হ'ব। সিংহ ৰাশিৰ ব্যক্তিসকলে আজি সৰু সুৰা যাত্ৰা কৰিব লাগিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ আজি হঠাৎ খং উঠাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। তুলা ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি নিজৰ মনৰ বিচৰা কাম বনবোৰহে কৰা পৰিলক্ষিত হ'ব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি পিতৃৰ উপদেশ লাভ কৰিব। ধনু ৰাশিৰ ব্যক্তিসকলৰ আজি সন্ধিয়াৰ সময়ত অকণমান কামৰ বোজা বাঢ়িব পাৰে। মকৰ ৰাশিৰ ব্যক্তিসকলৰ কিন্তু আজি ৰাতিপুৱা ক'ৰবাত যাবলগীয়া থাকিলে কিছু পলম হ'ব পাৰে। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি মাতৃয়ে কিবা সৰু কথাত খং কৰাৰ সম্ভাৱনা আছে। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলে আজি শুভ খবৰ লাভ কৰাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। ধন্যবাদ।